পুনৰবাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত ভাৰতৰ যি ৰামচাৰ ছাইটসমূহ আছে এই ৰামচাৰ ছাইটসমূহৰ বিষয়ে চাম আৰু ট্ৰিকৰ সহায়ত মনত থবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আমি তিনিটা পাৰ্টত কমপ্লিট কৰিম কিয়নো ভাৰতবৰ্ষত বৰ্তমান ৮০খন ৰামচাৰ ছাইট আছে আৰু আমি যদি ৮০খন ৰামচাৰ ছাইট একেটা ভিডিঅ'তে শেষ কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো বিৰাট লং হ'ব, যিহেতু আমি ট্ৰিকৰ সহায়ত শিকিব লাগিব। তাৰোপৰি কিছুমান ফেক্ট ইয়াত চাব লাগিব, পৰীক্ষাৰ ফালৰ পৰা কোনখিনি কুৱেশ্যন গুৰুত্বপূৰ্ণ সেইখিনি চাব লাগিব। গতিকে আমি তিনিটা পাৰ্টত সেই ভিডিঅ'টো কমপ্লিট কৰিম আৰু ভিডিঅ'টোৰ যি PDF আছে PDFটো টেলিগ্ৰামত দি দিয়া হ'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। লিংক ভিজিট কৰি টেলিগ্ৰাম চেনেলৰ পৰা PDFটো আপোনালোকে লৈ ল'ব, ঠিক আছে। গতিকে দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল ৰামচাৰ ছাইটৰ বিষয়ে যিহেতু আমি আলোচনা কৰিছোঁ বা ৰামচাৰ ছাইটসমূহৰ বিষয়ে যিহেতু পঢ়িম, আচলতে ৰামচাৰ ছাইট হয়নো কি? ৰামচাৰ ছাইটসমূহ হৈছে এনেকুৱা কিছুমান জলাশয় যিবিলাক জলাশয় ৰামচাৰ কনভেনশ্যনৰ আণ্ডাৰত গুৰুত্বপূৰ্ণ বুলি নিৰ্ধাৰণ কৰা হয় বা বিবেচনা কৰা হয়। যিবিলাক জলাশয় আছে, ৱেটলেণ্ড আছে, বায়'ডাইভাৰ্চিটিৰ যি ভাৰসাম্যতা, জৈৱ বৈচিত্ৰতা, কোনো এক অঞ্চলৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে সেই ৱেটলেণ্ডবিলাকক সংৰক্ষণৰ কাৰণে প্ৰথমবাৰৰ কাৰণে ইৰাণৰ ৰামচাৰ চহৰত এটা সন্ধি হৈছিল, যাক নেকি ৰামচাৰ কনভেনশ্যন বুলি কোৱা হয় বা কনভেনশ্যন অফ ৱেটলেণ্ড বুলিও কোৱা হয়। এইটো মনত থবা তোমালোকে, কনভেনশ্যন অফ ৱেটলেণ্ড বুলিও কোৱা হয়। ৰামচাৰ যিটো কনভেনশ্যন আছিলে 1971ত হৈছিলে আৰু কাৰ্যকৰী হৈছিলে 1975ৰ পৰা। যিহেতু ইৰাণৰ ৰামচাৰ নামৰ চহৰত হৈছিলে, তেতিয়াৰ পৰা এই ছাইটবিলাকৰ নাম ৰামচাৰ ছাইট বুলি ঘোষণা কৰা হয়, ঠিক আছে। 1971 2 ফেব্ৰুৱাৰীত এইটো চাইন কৰা হৈছিলে। আৰু ভাৰতবৰ্ষ কেতিয়া এইটো চাইন কৰিছিলে? ভাৰতবৰ্ষই 1982 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখেহে চাইন কৰিছিলে। যদিও 1971ত হৈছিলে কনভেনশ্যনটো ইৰাণৰ ৰামচাৰ চহৰত, ভাৰতে পিছতহে এই কনভেনশ্যনৰ আণ্ডাৰত আহিছে, মানে চহী কৰিছে 1982ত এই সন্ধিত চহী কৰিছে ফেব্ৰুৱাৰীৰ 1 তাৰিখে, ঠিক আছে। গতিকে অভাৰঅল ৰামচাৰ ছাইটসমূহ কি সেইটো বেছিক এটা ধাৰণা আমি লৈ যাব লাগে যে ৰামচাৰ ছাইটসমূহ হৈছে এইবিলাক ৱেটলেণ্ড জলাশয় হয়, আৰ্দ্ৰভূমিবিলাক, যিবিলাক নেকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে ৰামচাৰ কনভেনশ্যনৰ আণ্ডাৰত, আৰু যেতিয়া নেকি ৰামচাৰ কনভেনশ্যনৰ আণ্ডাৰত সেইটো গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়, এইটো ইউনেস্কোৰ আণ্ডাৰত আহি যায় আৰু তাৰ চোৱা চিতা ইউনেস্কোই কৰে, ঠিক আছে। ইউনেস্কোৰ আণ্ডাৰত চোৱা চিতা কৰা হয়, অ'কে। গতিকে ভাৰতে কেতিয়া চহী কৰিছিলে? 1982ত চহী কৰিছিলে। আৰু ভাৰতৰ প্ৰথম ৰামচাৰ ছাইট বুলি ক'লে দুখন আছে, যাক নেকি ৰামচাৰ ছাইট হিচাপে স্বীকৃতি দিছে, আৰু সেই দুখন স্থান কি হয়? উৰিষ্যাৰ চিল্কা লেক হয় আৰু ৰাজস্থানৰ কেওলাউদেউ ৰাষ্ট্ৰীয় উদ্যান। এই দুখন ছাইট হয় ভাৰতবৰ্ষৰ, উৰিষ্যাৰ চিল্কা আৰু ৰাজস্থানৰ কেওলাউদেউ নেশ্যনেল পাৰ্কো হয় আৰু ৰামচাৰ ছাইটো হয় ৰাজস্থানৰ। উৰিষ্যাৰ হয় চিল্কা, এইটো চিলিকা হৈ আছে, চিল্কা হয়, আৰু কি হয় ৰাজস্থানৰ কেওলাউদেউ নেশ্যনেল পাৰ্ক, প্ৰথম দুখন ছাইট, অ'কে। তাৰপিছত যদি আমি লাৰ্জেষ্ট বুলি কওঁ, ভাৰতবৰ্ষৰ আটাইতকৈ বৃহত্তম ৰামচাৰ ছাইট কি হয়? সুন্দৰবন হয়, পশ্চিমবংগৰ সুন্দৰবন। তাৰপিছত স্মলেষ্ট বুলি ক'লে ৰেণুকা ৱেটলেণ্ড, হিমাচল প্ৰদেশৰ ৰেণুকা হয়। আটাইতকৈ বেছি ৰামচাৰ ছাইট কোনখন ষ্টেটত আছে, কোন ৰাজ্যত আছে? তামিলনাডুত আছে, 16খন ৰামচাৰ ছাইট আছে। আৰু 2 ফেব্ৰুৱাৰী তাৰিখে, 2 ফেব্ৰুৱাৰী কিয়? কাৰণ 2 ফেব্ৰুৱাৰী তাৰিখে যিটো ৰামচাৰ কনভেনশ্যন হৈছিলে, সেই কনভেনশ্যনটো চাইন কৰা হৈছিলে 2 ফেব্ৰুৱাৰী 1971ত, আৰু সেইকাৰণে 2 ফেব্ৰুৱাৰী তাৰিখে কি দিৱস হিচাপে পালন কৰা হয়? আমি কি দিৱস হিচাপে পালন কৰোঁ? প্ৰতি বছৰে ফেব্ৰুৱাৰী 2 তাৰিখে ৱৰ্ল্ড ৱেটলেণ্ডছ ডে, অৰ্থাৎ বিশ্ব আৰ্দ্ৰভূমি দিৱস হিচাপে পালন কৰা হয় 2 ফেব্ৰুৱাৰী, ঠিক আছে। গতিকে এইখিনি ফেক্ট আমি জানিব লাগিব যে ভাৰতৰ প্ৰথম ৰামচাৰ ছাইট বুলি ক'লে দুখন, এখন হৈছে চিল্কা লেক উৰিষ্যাৰ আৰু এখন হৈছে ৰাজস্থানৰ কেওলাউদেউ নেশ্যনেল পাৰ্ক। বৃহত্তম বুলি ক'লে ৱেষ্ট বেংগলৰ সুন্দৰবন, আৰু স্মলেষ্ট বুলি ক'লে ৰেণুকা ৱেটলেণ্ড, হিমাচল প্ৰদেশৰ। আটাইতকৈ বেছি ক'ত আছে? তামিলনাডুত আছে। আৰু ৱৰ্ল্ড ৱেটলেণ্ডছ ডে কেতিয়া পালন কৰা হয়? 2 ফেব্ৰুৱাৰী, অ'কে। তাৰপিছত আৰু এটা ফেক্ট আমি ইয়াত জানি থওঁ, ফাৰ্ষ্ট আৰ্টিফিচিয়েল লেক, অৰ্থাৎ আৰ্টিফিচিয়েল মানে কি? মানুহে খন্দা, কৃত্ৰিম, নহয় জানো? কৃত্ৰিম লেক কি হয়? যিটো নেকি ৰামচাৰ ছাইটৰ অধীনত আছে। আৰ্টিফিচিয়েল লেক বুলি ক'লে সেইটো নহয় যে প্ৰথম লেক বুলি কোৱা নাই, যে প্ৰথম খন্দা নহয়, আচলতে ৰামচাৰ ছাইটৰ অধীনত অহা প্ৰথম আৰ্টিফিচিয়েল লেক মানুহে খন্দা। কোনখন হয়? ভোজতাল, যাক নেকি আগত আপাৰ লেক বুলি কৈছিলে, মধ্যপ্ৰদেশৰ হয়। ৰজা ভোজে এইটো খান্দিছিলে বুলি বিশ্বাস কৰা হয়, প্ৰমৰা বংশৰ ৰজা ভোজে এই আৰ্টিফিচিয়েল লেক, যিটো ভোজতাল লেক, এইটো বনাইছিলে বুলি বিশ্বাস কৰা হয়।
ইয়াৰ পিছত আমি এখন এখনকৈ ষ্টেট ৱাইজ চাই যাওঁ আৰু আমি প্ৰথম ষ্টেট উৰিষ্যাতে চাওঁ, যিহেতু উৰিষ্যাত প্ৰথমখন ৰামচাৰ চাইট আছিলে চিল্কা লেক, তাৰপিছত ৰাজস্থানত আছিলে কেওলাউদু নেশ্যনেল পাৰ্ক। তো উৰিষ্যাত চিল্কাৰ বাহিৰে আৰু কেইখন আছে? টোটেল আছে উৰিষ্যাত 6খন। টোটেল কেইখন আছে? উৰিষ্যাত 6খন আছে। আৰু 6খন, এখনতো হৈ গৈছে, প্ৰথমখন হৈছে চিল্কা লেক নহয় জানো, তাৰপিছত আছে আনচুপা লেক, তাৰপিছত আছে ভিতৰকণিকা মেনগ্ৰোভছ, তাৰপিছত আছে হীৰাকুদ ৰিজাৰ্ভিয়ৰ, তাৰপিছত হাটকোচিয়া আৰু টাম্পাৰা। অ'কে, হাটকোচিয়া আৰু টাম্পাৰা, এই 6খন আছে। কি আছে? আনচুপা, ভিতৰকণিকা, চিল্কা, চিল্কা প্ৰথমখন হয়, তাৰপিছত হীৰাকুদ, তাৰপিছত সাতকোচিয়া আৰু টাম্পাৰা। অ'কে, ৰাজস্থানত আছে 2খন, কেওলাদু নেশ্যনেল পাৰ্ক আৰু চাম্ভাৰ লেক, সাম্ভাৰ বা চাম্ভাৰ লেক। অ'কে, ৰাজস্থানত 2খন আছে, কেওলাদু নেশ্যনেল পাৰ্কত আমি পাইছিলোঁ আৰু চাম্ভাৰ লেকো আছে, এই 2খন মনত থৈ দিব। ঠিক আছে, এতিয়া উৰিষ্যাত আমি কেনেকৈ মনত থম? উৰিষ্যাত চিল্কা লেকটো আমি এনেও ফেক্ট হিচাপে মনত থাকিবই লাগিব, কাৰণ সেইটো আটাইতকৈ অল্ডেষ্ট হয়। প্ৰথম ৰামচাৰ চাইট বুলি ক'লে উৰিষ্যাৰ চিল্কা লেক হয়, আৰু ৰাজস্থানৰ কেওলাউদু নেশ্যনেল পাৰ্ক, এইটো আমাৰ ট্ৰিকৰ প্ৰয়োজন নাই। ভিতৰকণিকা মেনগ্ৰোভছ, ভিতৰকণিকা নেশ্যনেল পাৰ্ক হয়। আমি নেশ্যনেল পাৰ্কৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁৱেই যে আমি কেনেকৈনো উৰিষ্যাত থকা নেশ্যনেল পাৰ্কসমূহ মনত থম। যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনতে লিংক আছে নেশ্যনেল পাৰ্কৰ ট্ৰিক, তাত গৈ চাই ল'ব। ঠিক আছে, তাৰপিছত হীৰাকুদ ৰিজাৰ্ভিয়ৰ আছে, হীৰাকুদ জলাধাৰ, আৰু এইটো এটা ফেক্ট হয়, আমি মনত থ'ব লাগে, কাৰণ যিটো নেকি হীৰাকুদ ডেম আছে, বান্ধ আছে, এই হীৰাকুদ ডেম কি হয়? পৃথিৱীৰ আটাইতকৈ দীঘল মাটিৰ বান্ধ হয়। আটাইতকৈ মাটিৰ বান্ধ, আৰ্দান ডেম যদি কওঁ, আটাইতকৈ লংগেষ্ট কি হয়? হীৰাকুদ ডেম। ক'ত আছে? মহানদী নদীৰ ওপৰত আছে। গতিকে তেনেকৈ আমি ফেক্টটো মনত থ'বই লাগিব, এইটো ষ্টেটিক ফেক্ট হয় এটা। গতিকে 3খন আমি ট্ৰিকৰ সহায় ল'ব নালাগে, চিল্কাটো নালাগে, কাৰণ প্ৰথম হয় ভিতৰকণিকা নেশ্যনেল পাৰ্ক হয় আৰু হীৰাকুদ ৰিজাৰ্ভিয়ৰ হয়, আৰু হীৰাকুদ কি হৈছে? আটাইতকৈ দীঘল পৃথিৱীৰ মাটিৰ বান্ধ হয়। ঠিক আছে, বাকী থাকিলে কি? আনচুপা, সাতকোচিয়া আৰু টাম্পাৰা। আনকোচিয়া, সাতকোচিয়া আৰু টাম্পাৰা। এতিয়া আমি কেনেকৈনো মনত থ'ম? এতিয়া আমি পুনৰ একেই কথা, যে আমি নিমনিক্স ৱাইজ মনত থ'ব লাগিব, বা আমি শব্দৰ লগত খেলিব লাগিব। আচলতে ট্ৰিকবোৰ কি আগতেও কৈছোঁ যে আমি শব্দৰ খেল, নহয় জানো? অবজাৰভেশ্যনটো যদি আমি ভালকে কৰোঁ, তো অবজাৰভেশ্যন পাৱাৰ যদি ভাল হয়, তেতিয়াহ'লে আমি ট্ৰিকবিলাক খুব সহজতে মনত থ'ব পাৰিম। আচলতে আমি ট্ৰিক কওঁ কিয়? আচলতে ট্ৰিক নহয়, কিছুমান আমি ট্ৰিক ইউজ কৰোঁ, কিন্তু কিছুমান মনত থ'বলৈ আমি শব্দবিলাকৰ লগত অলপ খেলিব লাগিব। ঠিক আছে, বহুতে কয় ট্ৰিকখিনি প্ৰয়োজনো নাই, কাৰণ আমি মুখস্থ কৰিব পাৰোঁ। এনেকৈ বহুত ল'ৰা ছোৱালীয়ে কয়, স্কুলতো যেতিয়া মই কৰাওঁ যে ছাৰ মই মুখস্থ কৰি ল'ম, কিন্তু আচলতে কি হয়, যেতিয়া এক্সামত বহিম, ইমানখিনি আছে, নেশ্যনেল পাৰ্ক আছে, চেঞ্চুৰী আছে, টাইগাৰ ৰিজাৰ্ভ, এলিফেণ্ট ৰিজাৰ্ভ, তাৰপিছত ৰামচাৰ চাইট, বায়'ডাইভাৰ্চিটি হটস্পট চাইট আছে। ঠিক আছে, গতিকে ইমানখিনি আছে, আমি কোন ষ্টেটত আছে আমি মনত থ'বলৈ কি হয়? অলপ দিগদাৰ হয় সেইটো সময়ত। গতিকে আমি ট্ৰিকবিলাক যদি এপ্লাই কৰিব পাৰোঁ, আচলতে ট্ৰিক কিয় কৈছোঁ? মই শব্দৰ লগত খেলিলে আনচাৰকেইটা খুব সহজতে ওলাই পৰিব। কেনেকৈ ওলাব? উৰিষ্যাৰ পৰা এটা শব্দ লওঁ। ঠিক আছে, মই ইয়াত লৈ লৈছোঁ উৰিষ্যা। তো উৰিষ্যাৰ পৰা এটা শব্দ লওঁ। উৰিষ্যা শব্দটো যদি আমি ব্ৰেকআপ কৰোঁ, ঠিক আছে, ব্ৰেকআপ কৰিলে তাৰ মাজত এটা শব্দ পাম, ডিছ। কি পাম? ডিছ। অৰ্থাৎ আমি এটা কাহিনী ক্ৰিয়েট কৰিব পাৰোঁ যে উৰিষ্যাত এনেকুৱা এখন ডিছ পোৱা গৈছে, যিখন ডিছ নেকি অতি পুৰণি, এণ্টিক, মানে এণ্টিক পিচ হয়, মানে অতি পুৰণি। আৰু কিহৰ হয় এইটো? তামৰ হয়। কিহৰ হয়? তামৰ হয়। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কি আছিলে? তাম নাছিলে জানো? কপাৰ আছিলে। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধ কি আছিলে? কপাৰ আছিলে, তাম হয়। গতিকে উৰিষ্যাত আটাইতকৈ পুৰণি তামৰ এটা ডিছ পোৱা গৈছে, এণ্টিক পিচ বুলি কোৱা হৈছে। আৰু যিহেতু আটাইতকৈ পুৰণি হয় আৰু মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুৱেই আছিলে তাম, গতিকে এইটো যেতিয়া নেকি অকশ্যনত গৈছে, অকশ্যনত বহুত টকা পাইছে। কিমান টকা পাইছে? 7 কৰ'ৰ পাইছে। 7 কৰ'ৰ, 7 কোটি টকা পাইছে। ঠিক আছে, কিমান টকা পাইছে? 7 কোটি। তো শব্দবিলাক তোমালোকে লিংক কৰি যাবা। কি কি ক'লো? যে প্ৰথমতে কৈছোঁ উৰিষ্যাৰ পৰা আমি কি ল'লোঁ? ডিছ ল'লোঁ। আৰু কেনেকুৱা ডিছ? কপাৰৰ আছিলে, তামৰ আছিলে, খুব এণ্টিক পিচ আছিলে, আৰু আটাইতকৈ পুৰণি হয়। গতিকে অকশ্যনত গৈছে, অকশ্যনত এইটো কিমান টকা পাইছে? 7 কোটি টকাত বিক্ৰী কৰিছে, অতি পুৰণি আছিলে। গতিকে 7 কোটিৰ পৰা আমি লিংক কৰিব পাৰোঁ। তাত কোনোবা এখন ৰামচাৰ চাইট আছে য'ত নেকি 7 কোটিৰ লগত অলপ মিল আছে, তাম বুলি থাকিব আৰু এণ্টিক। এণ্টিকৰ পৰা কি হ'ব পাৰে? এণ্টিকৰ পৰা আনচুপা হ'ব পাৰে, অলপ যদি আমি ৰিলেট কৰিব পাৰোঁ। আনচুপা, তামৰ পৰা টাম্পাৰা হ'ব পাৰে, টাম্পাৰা, আৰু 7 কোটিৰ পৰা সাতকোচিয়া হ'ব পাৰে। সাতকোচিয়াটো আমি সাতকোটীয়া বুলি যদি কওঁ। ঠিক আছে, গতিকে ইয়াত তোমালোকে চাবা কি কি আছে। এইটো আনচুপা, সাতকোচিয়া আৰু টাম্পাৰা। গতিকে উৰিষ্যাৰ পৰা আমি ডিছটো মনত থৈ দিলে হ'ব। ডিছ কিহৰ ডিছ আছিলে? তামৰ ডিছ।
কিমান টকা 7 কৰোৰ 7 কোটি 7 কোটিৰ পৰা এইটো 7 কোটি তামৰ পৰা তামপাৰা শব্দটো থাকিব আৰু আনচুপা এণ্টিক কৈছিলো গতিকে আনচুপা ওকে তাৰপিছত এইটো আছে চিত্ৰহাট যদি মনত থব বিচাৰো তেতিয়াহ'লে তাৰপিছত ৰাজস্থানৰ দুখন আছে কেওলাদু নেশ্যনেল পাৰ্ক এইটো নেশ্যনেল পাৰ্কত আছেই আৰু চাম্ভাৰটো মনত থৈ দিবা ঠিক আছে চাম্ভাৰ বুলি মনত থৈ দিবা তাৰপিছত আমি চাওঁ লাৰ্জেষ্ট কি কৈছিলো লাৰ্জেষ্ট হৈছে সুন্দৰবন পশ্চিমবংগত আছিলে আৰু স্মলেষ্ট হৈছে ৰেণুকা হিমাচল প্ৰদেশত এতিয়া সুন্দৰবন ৱেষ্ট বেংগলত আৰু কি আছে সুন্দৰবনৰ বাহিৰে সুন্দৰবনটো আমি এইটো মনত থবই লাগিব যিহেতু আটাইতকৈ বৃহৎ হয় তাৰপিছত আছে ইষ্ট কলকাতা ৱেষ্টলেণ্ড আৰু এইটো কমন কথা যে কলকাতা ক'ত আছে ৱেষ্ট বেংগলত আছে বা ৱেষ্ট আৰু ইষ্ট আছে দুইটা দিশ হয় চাইট হয় ৱেষ্টৰ লগত ইষ্ট মিলালে আমি আনচাৰটো পামেই বা কলিকতা ক'ত আছে ৱেষ্ট বেংগলত সেইটোতো আৰু জানিবই লাগে হয়নে হিমাচল প্ৰদেশত তিনিখন আছে কি কি চন্দ্ৰতাল পংডাম আৰু ৰেণুকা ঠিক আছে এতিয়া ৰেণুকা হিমাচল প্ৰদেশৰ ৰেণুকা হৈছে স্মলেষ্ট ৰেণু ছোৱালীৰ নাম হিমাও ছোৱালীৰ নাম তেনেকুৱাও মনত থব পাৰো যদি আমি স্মলেষ্টটো মনত থব নোৱাৰো ওকে বাকী দুখন মনত থৈ দিবা চন্দ্ৰতাল আৰু পংডাম কি কি চন্দ্ৰতাল আৰু পংডাম ওকে তাৰপিছত ফাৰ্ষ্ট আৰ্টিফিচিয়েল লেক কি ভোজতাল আপাৰ লেক বুলি কৈছিলে আগতে মধ্যপ্ৰদেশত আছে আৰু এইটো ৰজা ভোজে বনাইছিল বুলি বিশ্বাস কৰা হয় বা বুলি কোৱা হয় আচলতে ঠিক আছে আৰু ৰজা ভোজ কোন ডাইনেষ্টিৰ আছিলে প্ৰমৰা ডাইনেষ্টিৰ এতিয়া মধ্যপ্ৰদেশত কি আছে ভোজতালটো মনত থাকিব লাগিব যিহেতু এইটো ফাৰ্ষ্ট আৰ্টিফিচিয়েল হয় আৰ্টিফিচিয়েল লেক যিটো নেকি ৰামচাৰ চাইটৰ অধীনত গৈছে বাকী থাকিলে কি সাক্ষাৎ সাগৰ শিৰপুৰ ৱেটলেণ্ড আৰু য়াশবন্ত সাগৰ কি কি সাক্ষাৎ সাগৰ শিৰপুৰ ৱেটলেণ্ড আৰু য়াশবন্ত সাগৰ এতিয়া এই তিনিখন মানে টোটেল 4খন আছে ভোজতালটো গ'ল সাক্ষাৎ সাগৰ শিৰপুৰ ৱেটলেণ্ড আৰু য়াশবন্ত সাগৰ এতিয়া কেনেকৈ মনত থম মধ্যপ্ৰদেশৰ পৰা এটা অকল শব্দ মনত থবা তোমালোকে এছকে ছাৰ মধ্যপ্ৰদেশৰ পৰা ইমানটোতো মনত থব পাৰিম যে মধ্যপ্ৰদেশৰ লগত কি এছকে ছাৰ আমি যদি ৰিলেট কৰিব পাৰো মধ্যপ্ৰদেশৰ পৰা অকল এছকে ছাৰ মনত থৈ দিলে হ'ল এছকে ছাৰ এটা ভাল চিৰিজো আহিছিলে নহয় জানো এছকে ছাৰৰ চিৰিজ আহিছিলে ইয়াত তোমালোকক দেখাই দিছো এইটো এছকে ছাৰৰ এটা চিৰিজ আহিছিলে টিভিএফত গতিকে এইটো মনত থলে হ'ব কেনেকৈ আমি ৰিলেট কৰিম চোৱা এছকে ছাৰৰ লগত এছকে ছাৰ আৰু কি কৈছো মধ্যপ্ৰদেশ হয়নে আকৌ শব্দৰ লগত খেলো কিহৰ লগত শব্দৰ লগত মধ্যপ্ৰদেশ এছকে ছাৰ যিহেতু লৈছো ছাৰ থকা এখন ৰামচাৰ চাইট মধ্যপ্ৰদেশত থাকিব আৰু মধ্যৰ পৰা আমি অকল এইটো লৈছো এইচ ৱাই লৈছো এছকে ছাৰৰ পৰা ছাৰটো গুচি গ'ল থাকিলে কি এছ আৰু কে এবাৰ এছ পিছফালে লগাইছো আৰু এবাৰ কে আগফালে লগাইছো ঠিক আছে আকৌ এবাৰ কৈছো দুবাৰমান তোমালোকে প্ৰেক্টিচ কৰিবা মধ্যৰ পৰা এইচ ৱাই ললো এইচ ৱাই এবাৰ এছ পিছফালে লগাইছো আৰু এবাৰ কে আগফালে লগাইছো ওকে তাৰ মানে এখন হ'ব ছাৰ লগা এখন থাকিব তাত ইয়াছ লগা মানে য়াশবন্ত হয় আৰু এখন কে এইচ ৱাই এ থকা হ'ব চাবা যেনেকে সাক্ষাৎ সাগৰ আছে য়াশবন্ত আছে ওকে এইটো সাক্ষাৎ সাগৰ শিৰপুৰ ছাৰ লগা আছে আৰু য়াশবন্ত ঠিক আছে বা আমি এনেকে ক'ব পাৰো একেবাৰে শৰ্ট যদি আমি ক'ব লাগে একেবাৰে শৰ্ট ট্ৰিক এইচ ৱাই মধ্যপ্ৰদেশ এইচ ৱাই থকাবিলাক মধ্যপ্ৰদেশত আছে এইটো সাক্ষ্য আৰু য়াশবন্ত এইটো এছটো কাটি দিলে অলপ এইটো ৰিলেট কৰি ল'ব য়াশবন্ত ওকে ঠিক আছে ইয়াতো এইচ যদি আমি লগাই দিওঁ য়াশবন্ত হ'ব তাৰপিছত নৰ্থ ইষ্টত কেইখন আছে নৰ্থ ইষ্টৰ কাৰণে কোনো ট্ৰিকৰ প্ৰয়োজন নাই কাৰণ নৰ্থ ইষ্টত আমি মুখস্থ কৰিবই লাগিব নৰ্থ ইষ্টত থকাবিলাক তিনিখন আছে তাৰ ভিতৰত অসমত আছে দীপৰ বিল 2002 চনত এইটো স্বীকৃতি দিয়া হৈছিলে ৰামচাৰ চাইট হিচাপে আৰু এই কুৱেশ্যনটো যোৱা বছৰ এডিআৰিত আহিছিলে যে অসমৰ একমাত্ৰ ৰামচাৰ চাইট কোনখন দীপৰ বিল হয় 2002 চনত স্বীকৃতি দিয়া হৈছিল বাকী আৰু দুখন ৰাজ্যত আছে নৰ্থ ইষ্টৰ মণিপুৰত আছে মণিপুৰৰ লকটক হ্ৰদ হয় লকটক হ্ৰদ ৰামচাৰ চাইটৰ অধীনত আছে আৰু এইটো ফ্লটিং লেক হয় এইটোতো মনত থবই লাগে যে বিশ্বৰ একমাত্ৰ যদি ফ্লটিং লেক বুলি কোৱা হয় তেতিয়াহ'লে কোনখন মণিপুৰৰ লকটক আৰু মিজোৰামৰ পালা ৱেটলেণ্ড পালা জলভূমি ঠিক আছে গতিকে নৰ্থ ইষ্টৰ কাৰণে কোনো ট্ৰিকৰ প্ৰয়োজন নাই এইটো মনত থবই লাগে নৰ্থ ইষ্টৰ তিনিখন ৰাজ্যত এখনকে আছে অসমত আছে দীপৰ বিল মণিপুৰৰ লকটেক আৰু মিজোৰামত পালা ইয়াৰ পিছত এইটো তোমালোকে মনত থবা এইটো কাৰেণ্ট এফেয়াৰ্ছত আহিব পাৰে যিহেতু 2024 চনৰ জানুৱাৰী মাহত নতুনকৈ 5টা ৰামচাৰ চাইট সংযোজন কৰা হৈছে যি ৰামচাৰ কনভেনশ্যন আছে তাৰ অধীনত কি 5টা চাইট কৰ্ণাটকৰ 3খন আছে আৰু তামিলনাডুত 2খন আছে তামিলনাডুত 2খন লগাই পিনে 16 হ'ল আটাইতকৈ বেছি তামিলনাডুতে আছিলে আগত 14 আছিলে আৰু এইবাৰ জানুৱাৰী মাহত আৰু 2খন এড কৰা হ'ল
তেতিয়া 16 হ'ল। কি আছিলে? কৰ্ণাটকৰ আছিলে অংকসমুদ্ৰ, অঘানাচিনি আৰু মাগাদিকেৰে সংৰক্ষিত বনাঞ্চল। এইটো আৰু তামিলনাডুত কি আছিলে? কাৰাইভেটি আৰু লংগুটচলা। এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে, গতিকে কাৰেণ্ট এফেয়াৰ্ছটো এইটো মনত থৈ দিব লাগে। ট্ৰিক আমি পিছত আকৌ যেতিয়া কৰ্ণাটকৰ বিষয়ে শিকিম বা তামিলনাডুৰ বিষয়ে শিকিম তেতিয়া আমি ট্ৰিক ইউজ কৰিমেই। হ'লেও এইটো মূলতঃ ইমানটো জানি থ'ব লাগে যে 5খন নতুন চাইট এড কৰা হৈছিলে 2024 চনত, তাৰে কৰ্ণাটকৰ 3খন আৰু তামিলনাডুৰ 2খন। অ'কে, ঠিক আছে। তাৰপিছত আমি য'ত কমকে আছে, অৰ্থাৎ এখনকে বা দুখনকে ৰামচাৰ চাইট আছে, সেইখিনি আমি আগত শেষ কৰি লওঁ। তাৰপিছত আমি বেছি থকাখিনি শেষ কৰিম। একেবাৰে শেষত আমি উত্তৰ প্ৰদেশ আৰু তামিলনাডু শেষ কৰিম, কাৰণ তামিলনাডুত 16খন, উত্তৰ প্ৰদেশত 10খন, তাতে 26খন হৈ যাব। গতিকে আমি আজি কম থকাখিনি, মানে এখন দুখনকে থকাখিনি আমি শেষ কৰোঁ। প্ৰথম অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশ কি কৰিম? অন্ধ্ৰপ্ৰদেশৰ কাৰণে ট্ৰিক কি? অন্ধ্ৰপ্ৰদেশৰ কাৰণে ট্ৰিক হৈছে অন্ধ। আন্ধা মানুহ হলে কি হ'ব? আন্ধা মানুহ হলে একো দেখি পাব জানো? একো দেখি নাপায়, কলা দেখিব, হয় নাই? আন্ধা মানুহ হলে কি হ'ব? কলা দেখিব। বা আমি এনেকৈ ক'ব পাৰো নহয়, কোনোবা অন্ধ যদি হয়, অন্ধ আৰু এজন কোন আছিলে? কলা আছিল। অৰ্থাৎ কাণেৰে নুশুনা এজন আছিলে, চকুৰে নেদেখা এজন আছিলে। চকুৰে নেদেখাজনক কি কয়? অন্ধ কয়। কাণেৰে নুশুনাজন কলা। অৰ্থাৎ অন্ধ্ৰপ্ৰদেশৰ লগত যি ৰামচাৰ চাইট আছে, কলা বুলি থাকিব। ঠিক আছে, কলা থাকিব। কলা কি থাকিব? কলেৰু আছে অন্ধ্ৰপ্ৰদেশত। অ'কে, এইজন অন্ধ, এইজন কলা। গতিকে অন্ধ্ৰপ্ৰদেশ অন্ধ হলেও এনে যদি আমি অন্ধ কলা দেখি পাম, বা অন্ধৰ লগত কলা এনেকে মিলাব পাৰি। কলা যদি ৰং হয় তেতিয়াহ'লে কলেৰু মিলাব পাৰো। কলা যদি এইটো কাণেৰে নুশুনা কলা যদি হয়, তেতিয়াহ'লেও আমি কলেৰু বুলি মিলাব পাৰো অন্ধ্ৰপ্ৰদেশৰ লগত। বিহাৰৰ আছে কাবৰতাল হ্ৰদ। এইটো ফেক্ট হয়, সেইটো আমি ট্ৰিক ইউজ নকৰো। কিয় নকৰো? কাৰণ যি কাবৰতাল হ্ৰদ হয়, এইটো হৈছে আটাইতকৈ ডাঙৰ অক্সবো লেক হয়। ফ্ৰেছ ৱাটাৰ অক্সবো লেক ক'ৰ হয়? এছিয়াৰ। বিহাৰৰ বেগুচাৰাই জিলাত অৱস্থিত কাবৰতাল জলাশয় এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ। অশ্বক্ষুৰা আকৃতি নিশ্চয় গম পায়, অক্সবো, এইটো যিটো ঘোঁৰাৰ দৰে আকৃতি হয়। এইটো আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ অক্সবো লেক কোনখন? কাবৰতাল। বা আমি এনেকে বিহাৰী তাল বুলি কিবা এটা মিলাব পাৰি ইয়াৰ লগত, আৰু যদি আমি শব্দৰে কিবা খেলিব বিচাৰো, বিহাৰী তাল বা বিহাৰ তাল, তেনেকে বেতাল, বিক্ৰম বেতাল, বিহাৰী তাল, এনেকে অলপ মিলালেও আমি মনত থব পাৰো কাবৰতাল। অ'কে, ত্ৰিপুৰাত আছে ৰুদ্ৰসাগৰ লেক, ৰামচাৰ চাইট হয় ৰুদ্ৰসাগৰ লেক। এতিয়া ত্ৰিপুৰাৰ পৰা ত্ৰিমূৰ্তি লওঁ। ত্ৰিমূৰ্তি কাক কয় জানানে? ত্ৰিমূৰ্তি কাক কয়? ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। মহেশ্বৰৰ আন এটা নামেই হৈছে কি? ৰুদ্ৰ। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ ত্ৰিমূৰ্তি নহয় জানো? ত্ৰিপুৰাৰ পৰা ললো, ত্ৰিমূৰ্তি। তৃতীয়জন কোন হয়? ব্ৰহ্মা, বিষ্ণুৰ পিছত মহেশ্বৰৰ আন এটা নামেই হৈছে ৰুদ্ৰ। ত্ৰিপুৰাত আছে ৰুদ্ৰসাগৰ। গোৱাত মানুহ কিয় যায়? আনন্দৰ কাৰণে যায়, হয় নাই? আনন্দৰ কাৰণে যায়। গোৱাত যদি যাব পাৰো তেতিয়াহ'লে আনন্দ লাগিব। আনন্দৰ পৰা নন্দ বুলি মিলাই দিলে হ'ব। আনন্দ। নন্দালেক ক'ত আছে? গোৱাত। উত্তৰাখণ্ডৰ পৰা অলপ আমি বেলেগ ধৰণে পঢ়িম। উত্তৰাখণ্ড হয় উত্তৰাসান বুলি পঢ়িম। উত্তৰাসান মানে কি? এই আসনটো উত্তৰাসান বুলি কয়। দুটা শব্দ লগ হৈ হৈছে উত্তনা আৰু আসান। ঠিক আছে, উত্তৰাখণ্ড আৰু উত্তৰাসান। অলপ যদি আমি প্ৰেক্টিচ কৰো উত্তৰাখণ্ড উত্তৰাসান বুলি, তো উত্তৰাসান, আসানৰ পৰা আসান বেৰেজ আছে উত্তৰাখণ্ডত, যিখন নেকি ৰামচাৰ চাইট। উত্তৰাখণ্ডত কি আছে? আসান বেৰেজ। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে থাকক। ফাৰ্ষ্ট পাৰ্টটো আমি আৰু দুটা পাৰ্ট লৈ আহিম। আজি আমি কেইখন ষ্টেট চালো? টোটেল 13খন ষ্টেট চালো। ঠিক আছে, 13খন চালো। কি চালো? উৰিষ্যা চালো, ৰাজস্থান চালো, ৱেষ্ট বেংগল চালো, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, তাৰপিছত নৰ্থ ইষ্টৰ 3খন চালো, অসম, তাৰপিছত কি চালো? মণিপুৰ আৰু মিজোৰাম, তাৰপিছত অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ত্ৰিপুৰা, গোৱা আৰু উত্তৰাখণ্ড। ঠিক আছে, এতিয়া কুইক এবাৰ ৰিকল কৰি লওঁচোন, য'ত নেকি এখন বা দুখন আছে। উত্তৰাখণ্ডত কি আছিলে? উত্তৰাখণ্ড আসান বুলি কিবা এটা থাকিব, হয় নে? আসান বেৰেজ। গোৱাত যদি যাবলৈ পাওঁ কি হ'ব? খুবেই আনন্দ লাগিব, নহয় জানো? বা আনন্দৰ কাৰণে যায়। ইয়াত নন্দা আছে। গোৱাত কোন আছে? নন্দা লেক, ৰামাচাৰ চাইট। ত্ৰিপুৰাৰ পৰা কি কৈছিলো? ত্ৰিমূৰ্তি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ আন এটা নামেই হৈছে ৰুদ্ৰ। ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ আছে। বিহাৰী তাল বুলি কৈছিলো, বা কাবৰতাল এছিয়াৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ অক্সবো লেক হয়। অন্ধ্ৰপ্ৰদেশ অন্ধ হলে কলা হ'ব, বা অন্ধ যদি হৈ যাওঁ কলা দেখি পাম। নৰ্থ ইষ্টত কি আছিলে? অসমত আছিলে দীপৰ বিল, 2002 চনত হৈছিলে, হয় নে? দীপৰ বিল। তাৰপিছত মণিপুৰত আছিলে, মণিপুৰৰ
ট্ৰেক আছিলে একমাত্ৰ ফ্লোটিং লেক হয় আৰু মিজোৰামত কি আছিলে পাল হয়নে পালা পাল নহয় পালা মিজোৰামত পালা ৱেটলেণ্ড ঠিক আছে মধ্যপ্ৰদেশত 4খন আছে মধ্যপ্ৰদেশৰ কাৰণে কি ট্ৰিক দিছিলো মধ্যপ্ৰদেশৰ কাৰণে HY কৈছিলো HY মধ্যপ্ৰদেশৰ কাৰণে HY তো HY কিয় কৈছিলো প্ৰথম কথা হ'ল মধ্যপ্ৰদেশত ভোজ আছে ভোজ তাল বুলি আছে আপাৰ লেক বুলি কোৱা হৈছিলে হয়নে ৰজা ভোজে খান্দিছিলে কাৰণে আৰ্টিফিচিয়েল লেক হয় ৰামচাৰ চাইটৰ অধীনত তাৰোপৰি এছকেচাৰ বুলি কৈছিলো অৰ্থাৎ চাৰ থকা এখন থাকিব আৰু এছকে কিয় কৈছিলো ইয়াত লগাই দিলে হ'ব আৰু ইয়াত কে লগাই দিলে হ'ব অৰ্থাৎ এটা হ'ব সাক্ষ্য সাগৰ এটা য়াশবন্ত ওকে য়াশবন্ত সাক্ষ্য সাগৰ আৰু শিলপুৰ তাৰপিছত হিমাচল প্ৰদেশত 3খন আছে এখনতো হিমা ছোৱালীৰ নাম হয় আৰু আটাইতকৈ স্মলেষ্ট হিমাচল প্ৰদেশতে আছে কোনখন আছে ৰেণুকা আছে তাৰ লগত আছে চন্দ্ৰতাল আছে আৰু আছে এইটো চন্দ্ৰা যদি আমি ছোৱালী বুলি ধৰি ল'ব পাৰো চন্দ্ৰ নে চন্দ্ৰা বুলি ছোৱালীৰ নাম থাকে ৰেণুকা ছোৱালীৰ নাম হিমা ছোৱালীৰ নাম আৰু এখন কি আছে পং হয়নে পং থকা এখন আছে ঠিক আছে ৱেষ্ট বেংগলতো মনত থবই লাগে সুন্দৰবন আটাইতকৈ ডাঙৰ আৰু ইষ্ট কলকাতা আছে ৰাজস্থানত কি আছিলে ৰাজস্থানত 2খন আছিলে কেওলাদু নেশ্যনেল পাৰ্কৰ ট্ৰিকত ৰাজস্থানৰ যিসমূহ নেশ্যনেল পাৰ্ক আছিলে তাত উল্লেখ কৰা হৈছিলে আৰু বাকী থাকিলে চাম্বাৰ সেইটো মনত থৈ দিলে হ'ল চাম্বাৰ তাৰপিছত উৰিষ্যাত 6খন আছে 6খনৰ ভিতৰত প্ৰথম চিল্কা লেক সেইখন প্ৰথম হয় নহয় জানো প্ৰথম ৰামচাৰ চাইট বুলি ক'লে চিল্কা আৰু কেওলাদু নেশ্যনেল পাৰ্ক আছিলে চিল্কা উৰিষ্যাত আছিলে তাৰপিছত ভিতৰকণিকা আছিলে উৰিষ্যাত দিশাটো ছোৱালীৰ নাম হয় তেনেকে কণিকাও ছোৱালীৰ নাম ভিতৰকণিকা উৰিষ্যাত আছিলে তাৰপিছত হীৰাকুদ আছিলে হীৰাকুদ আটাইতকৈ দীঘল মাটিৰ বান্ধ হয় এই 3খনটো মনত থবই লাগে ফেক্ট হয় তাৰপিছত কি কৈছিলো উৰিষ্যাৰ পৰা আমি ডিছ ললো কিমান টকাৰ ডিছ 7 কোটি টকাৰ ডিছ কিহৰ ডিছ কপাৰ অৰ্থাৎ তামৰ ডিছ আৰু এণ্টিক পিচ হয় সেইকাৰণে 7 কোটি টকা এণ্টিকৰ পৰা আনচুপা আছিলে তামৰ পৰা আছিলে তামপাৰা কি আছিলে তামৰ পৰা তামপাৰা আৰু বাকী কি থাকিলে 7 কোটিৰ পৰা 7 কচীয়া আছিলে 7 কচীয়া এইখিনি আমি আজি চালো আৰু আমাৰ বাকী কেইখনমান ষ্টেট থাকি গৈছে আমি শেষৰ পাৰ্টটো তামিলনাডু আৰু উত্তৰ প্ৰদেশ চাম এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা বা মই পিডিএফটো শ্বেয়াৰ কৰি দিম বাৰু যে কোন কেইখন ষ্টেটত কিমান ৰামচাৰ চাইট আছে কোন কেইখনকৈ ৰামচাৰ চাইট আছে ইয়াত চাই ল'বা আজি আমি কি চালো আজি আমি গোৱা চালো হয়নে গোৱা চালো ত্ৰিপুৰা চালো উত্তৰাখণ্ড চালো মিজোৰাম তাৰপিছত বিহাৰ অসম চালো মণিপুৰ চালো অন্ধ্ৰপ্ৰদেশ চালো তাৰপিছত এই এখনকৈ থকাখিনি আমি আজি চালো তাৰ উপৰি আমি কি চালো প্ৰথম আছিলে যিহেতু উৰিষ্যাৰ বিষয়ে আমি চালো 6খন আছিলে ইয়াৰ পিছত আমি ৰাজস্থানৰ চালো ৰাজস্থানৰ কেওলাদু নেশ্যনেল পাৰ্ক আছিলে আৰু চাম্বাৰ আছিলে ৱেষ্ট বেংগলৰ 2খন চালো হয়নে ৱেষ্ট বেংগলৰো 2খন চালো বাকী আৰু কেইখন ষ্টেট আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম অ'কে যদি ট্ৰিককেইটা ভাল লাগিছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাই দিবা কোনটো ট্ৰিক ভাল লাগিছে আৰু যদি আৰু বেটাৰ ট্ৰিক আছে তেতিয়াহ'লে জনাই দিবা ঠিক আছে লগতে ইয়াত মধ্যপ্ৰদেশো চাইছিলো ঠিক আছে গতিকে বাকী কেইখন আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু MCQ লৈ আহিম যদি ট্ৰিককেইটা ভাল লাগিছে তেতিয়াহ'লে নেক্সট পাৰ্টটো বনাম আৰু যদি ট্ৰিককেইটা নোহোৱাকৈ মুখস্থ কৰিব পাৰা তেতিয়াহ'লে আৰু ট্ৰিককেইটা নবনাম তেতিয়াহ'লে PDFটো চাই ল'বা আৰু বাকী কোন কেইখন ৰামচাৰ চাইট আছে সেইখিনি নেক্সট ভিডিঅ'ত লৈ আহিম বাৰু ট্ৰিক